চেনেল আজি আৰু এটা নতুন ভিডিও তোমালোকক মই স্বাগতম জনালো আজি ভিডিওটোত মই হিষ্ট্ৰীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ 4th চেপ্টাৰটো তোমালোকক পঢ়াই আছো চেপ্টাৰটো অকমান দীঘলীয়া হ'ব কাৰণ অলৰেডি চেপ্টাৰটো বহুত দীঘলীয়া এটো কাৰণে ভিডিওটো দীঘলীয়া হ'ল তো তোমালোকে 4th চেপ্টাৰটো যোনটো ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসমত জাতীয় জাগৰণ বুলি চেপ্টাৰটোৰ নাম আছে মই কমপ্লিট চেপ্টাৰটো এই ভিডিওটো তোমালোকক দিবলৈ চেষ্টা কৰিছো তোমালোকে নিজৰ বহি দুইখন বহি উলিয়াই লোৱা যেনেকৈ মই আগৰ ভিডিও কেইটাটো তোমালোকক কওঁ প্ৰথমখনত তোমালোকে চন বিলাক লিখা আৰু সেকেন্ডখনত তোমালোকে ইম্পৰ্টেন্ট পইণ্ট বিলাক লিখা সো দুইখন বহি উলিয়াই লোৱা আৰু যিমান বিলাক মই হাইলাইট কৰি যাম গুটেবিলাক পইণ্ট যিমান কম ইম্পৰ্টেন্ট হয় গুটেবিলাক তাত লিখি লিখি গৈ থাকিবা আৰু আগৰ ভিডিও কেইটা যদি চোৱা নাই তোমালোকে হেবিলাকো চাবা মই গুটেবিলাক চেপ্টাৰ দিব চেষ্টা কৰি আছো আৰু কমপ্লিট কোৰ্সটো মই সমাজ বিজ্ঞানৰ ইউটিউবত এবাৰ আগবঢ়াম গতিকে কমপ্লিট ভিডিওটো চাবা আৰু ইয়াৰ পিছত মই ইয়াৰ এমসিকিউ ভিডিওটো দিম গতিকে এতিয়া আমি এটো 4th চেপ্টাৰটো আৰম্ভ কৰিছো ইতিহাসৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ মানে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেবিলাক স্বাধীনতা আন্দোলন হৈছিল সেই স্বাধীনতা আন্দোলনসমূহ অসমত কিদৰে তাৰ প্ৰভাৱ পৰিছিল হেখিনি আমি ইয়াত আলোচনা কৰিম অসমত জাতীয়তাবাদী চেতনাৰ উত্থান এতিয়া তোমালোকে আকৌ দুইখন বহি উলিয়াই লোৱা এখনত যত চন বিলাক লিখা আৰু এখনত কি লিখিবা ইম্পৰ্টেন্ট পইণ্ট বিলাক লিখিবা ঠিক আছে দুইখন বহি উলিয়াই লোৱা আৰু মই হাইলাইট কৰি গৈ থাকিম যিবিলাক ইম্পৰ্টেন্ট হয় 1825 চনত প্ৰথমে ইংগু আৰু ব্ৰহ্মী যুদ্ধৰ অসম পৰ্বৰ সূচনা আৰু সমাপ্তি ঘটে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ ইয়াণ্ডাবু সন্ধি মতে অসম ব্ৰহ্মদেশৰ হাতৰ পৰা ইংৰাজৰ অধীন হয় তো অসম ব্ৰহ্মদেশৰ হাতৰ পৰা ইংৰাজৰ মানে অধীন হয় অফিচিয়েলি কেতিয়া ইয়াণ্ডাবু সন্ধিয়ে কেতিয়া হৈছিল পৰীক্ষাত আহে 1826 or 24 ফেব্ৰুৱাৰী তোমালোকে তাৰিখটো মনত ৰাখিবা লিখি ৰাখা ধুনীয়াকৈ এটো পইণ্ট তাৰিখৰ সৈতে লিখি ৰাখা 24 ফেব্ৰুৱাৰী পৰীক্ষা দিয়াৰ পৰা আহিব চাবা তেতিয়াৰ পৰা অসম কি হয় ইংৰাজৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ আৰম্ভ হয় সিপাহী বিদ্ৰোহৰ পাছত সিপাহী বিদ্ৰোহ কেতিয়া আছিল 1857 1857 চনৰ বিদ্ৰোহ 1858 ত ইংলেণ্ডৰ ৰাণীৰ ঘোষণা অনুসৰি ভাৰতৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীন হয় 1826 চনৰ পৰা 1858 চনলৈ সময়ছোৱাক কোম্পানীৰ দিন বা কোম্পানীৰ আমূল বুলি কোৱা হয় অসমত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব বা কোম্পানীৰ দিন বুলি কোনটো শাসনকালক কোৱা হয় পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তো ইম্পৰ্টেন্ট পইণ্ট হিচাপে লিখি ৰাখা 1826 ৰ পৰা 1858 চনলৈকে কোম্পানীৰ দিন বুলি কোৱা হয় ইংৰাজসকলৰ আগমনে অসমত ক্ৰমান্বয়ে এক নতুন ৰাজনৈতিক তথা অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজত দুই ধৰণে প্ৰভাৱ পেলায় এফালে আধুনিক শিক্ষাই প্ৰভাৱিত ভাৰতীয় শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুক্ৰমে যি চলি আহিছিল সেই পৰম্পৰাসমূহ এক সমালোচনাত্মক দৃষ্টিভংগীৰে চাবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু আনফালে কি কৰিছিল এই শিক্ষাই 19 শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্ৰত হোৱাত অৰিহণা যোগাইছিল বাকি এখিনি লিখা আছে আমি ইম্পৰ্টেন্ট বিলাকে পঢ়িম তো প্ৰথম আমাৰ ইম্পৰ্টেন্ট পইণ্ট হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা শৰ্ট ফৰ্মত অ ভা উ খা ঠিক আছে এটো বিষয়ত পৰীক্ষাত আহে তোমালোকৰ তো গতিকে ধুনীয়াকৈ লিখি ৰাখে এটো বিষয় অসমীয়া সাহিত্যটো আছে মানে অসমীয়া কিতাপতো বহুত জায়গাত আছে আৰু পৰীক্ষাত সমাজ বিজ্ঞানৰ পৰাও আহিব পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে 19 শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণী জন্ম হয় স্বদেশপ্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰ অনুপ্ৰাণিত এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল এই প্ৰচেষ্টাৰ ফলস্বৰূপে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা হয় তো জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল তোমালোকে চনৰ বহিত লিখি ৰাখা কেতিয়া 1857 চনত জ্ঞান প্ৰদায়িনী সভা অনুষ্ঠিত হৈছিল তাৰ লগতে এই জ্ঞান প্ৰদায়িনী সভা যি প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত তো এটো লিখি ৰাখা দুইটাৰ ওপৰতে পৰীক্ষাত প্ৰশ্ন আহিব গতিকে লিখি ৰাখা আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে অপুৰুষাৰ্থ কৰিছিল অসমৰ বিদ্যালয় কাৰ্যালয় আৰু আদালতত 1836 চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিল অসমৰ বিদ্যালয় কাৰ্যালয় আদালতত কিমান চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা হৈছিল পৰীক্ষাত আহে চনটো লিখি ৰাখা 1836 এই চৰকাৰী সিদ্ধান্তৰ পৰা 1836 ত মানে অসমৰ প্ৰত্যেকটো বিদ্যালয় কাৰ্যালয়ত বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু বিদ্যালয় কাৰ্যালয় তথা কাৰ্যালয়ত অসমীয়া ভাষাটো মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যি আন্দোলন আৰম্ভ হৈছিল সি পিছলৈ সাংস্কৃতিক জাগৰণৰ ৰূপ লৈছিল
1873 চনত অসমীয়া ভাষাক পুনৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰা হ'ল সকলো স্কুল অফিচত কিমান চনত আকৌ কৰিলে 1873 লিখি ৰাখা প্ৰথম 1836ত বাংলা ভাষা আনিলে কিন্তু 1873 আকৌ আন্দোলন কৰি পেলাই অসমীয়া ভাষাটো আকৌ প্ৰতিষ্ঠা কৰিলে কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল ফলত দেৱীচৰণ বৰুৱা আৰু গুণবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি আছামিজ লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটি সংগঠন কলকাতাত জন্ম হৈছিল এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা মানে কি অসমৰ পৰা যিসকল কলকাতাত ষ্টাডি কৰিবলৈ গৈছিলে মানুহ তেওঁলোকে কি কৰিলে কলকাতাত এটা নতুন সংগঠন বনালে আছামিজ লিটাৰেৰী ছ'চাইটি কিমান চনত গঠন কৰিলে এইটো পৰীক্ষাত আহিব 1872 কোনে কোনে গঠন কৰিলে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন গোটেইখিনি পইণ্ট লিখি ৰাখা প্ৰথম অসমীয়া লিটাৰেৰী ছ'চাইটি ক'ত গঠন হৈছিলে কলকাতাত গঠন ক'ত হৈছিলে কলিকতাত কিমান চনত 1872 সেইটো পৰীক্ষাত আহিব আৰু কোনে গঠন কৰিছিলে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ঠিক আছে এইটো আহিব 1872 চনত যি গঠন হৈছিলে অসমীয়া লিটাৰেৰী ছ'চাইটি এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ দাখিল কৰিছিল সেই স্মাৰক পত্ৰত তেওঁলোকে কি কৰিছিলে অসমীয়া প্ৰাকৃতিক সম্পদৰ উন্নয়ন অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল এই সংগঠনটো 1885 চনলৈকে সক্ৰিয় হৈ আছিল বাংলা ছপাশালাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ যিসকল ছাত্ৰ তেওঁলোকে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল সেই উদ্দেশ্যেৰে 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হয় গতিকে এইটো ইম্পৰ্টেণ্ট হয় কিমান চনত গঠিত হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 ক'ত গঠন হৈছিলে কলিকতাত চনটো লিখি ৰাখা 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হয় ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি গতিকে যিসকল সেই সময়ৰ বিখ্যাত সাহিত্যিক আছিল অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক তেওঁলোকে অসমীয়া ভাষা উন্নতি সাধিনী সভাটো মানে গঠন হোৱাত সহায় কৰিছিলে এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উন্নত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিলে তদুপৰি এই সভাই কি কৰিছিলে অসমৰ সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়ালৈ অনুবাদ কৰিছিলে এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কীৰ্তি হেমকোষৰ প্ৰকাশৰ কাম হাতত লৈছিলে ঠিক আছে হেমকোষ কোনে ৰচনা কৰিছিল সকলোৱে জানে হেমচন্দ্ৰ বৰুৱা তো লিখি ৰাখিবা এই অসমীয়া ভাষা উন্নতি সাধিনী সভাই বুৰঞ্জী সংস্কৃত সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধ আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা চলাইছিল বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহে আৰু তাৰপিছত কহিমা তেজপুৰ ডিব্ৰুগড় শিৱসাগৰ নগাঁও যোৰহাট বৰপেটা গোৱালপাৰা আৰু গুৱাহাটীত ইয়াৰ সভাৰ যি শাখাবিলাক আছিলে অগ্ৰণী ভূমিকা লৈছিলে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী কি আছিলে জোনাকী অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা প্ৰকাশিত বিখ্যাত আলোচনীখন কি জোনাকী পৰীক্ষাত আহিব পাৰে ঠিক আছে বাকি এই সভা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে চমুটোকাও আহিব পাৰে বা কিবা বেলেগ কুৱেশ্যনো আহিব পাৰে ব্ৰড কুৱেশ্যন তেতিয়া তোমালোকে ইয়াৰ আমি যিখিনি পঢ়িলোঁ সেইখিনিৰ ওপৰতে তোমালোকে লিখি দিবা এই পেৰাগ্ৰাফ কেইটাৰ ওপৰত তো জোনাকী আলোচনী প্ৰকাশ পালে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা তাৰপিছতে আৰম্ভ হয় জোনাকী যুগ তো এই জোনাকী যুগ অসমীয়া সাহিত্যৰ আটাইতকৈ মানে এটা ইম্পৰ্টেণ্ট হয় আৰু এইটো অসমীয়া কিতাপতো আছে ইয়াতো এইটো তোমালোকে পঢ়িবলৈ পাবা অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰে অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা কি বুলি কোৱা হয় বিহগীৰ কবি বুলি কোৱা হয়নে জোনাকীৰ প্ৰথম সম্পাদক কোন পৰীক্ষাত আহিব ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট লিখি ৰাখা
জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময় বহু নতুন সাহিত্যিক প্ৰতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্ৰথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূৰ্ণভাৱে মুক্ত থাকিব। ইম্পৰ্টেণ্ট হয় যে জোনাকীৰ প্ৰথম শাখাত মানে যিটো পাব্লিকেশ্যন প্ৰকাশ পাইছিলে তেতিয়াই কৈছিলে যে ই ৰাজনীতিৰ পৰা মুক্ত থাকিব, কিন্তু পিছত জোনাকীত বহুত ৰাজনীতি ৰিলেটেড বহুত মানে প্ৰবন্ধ প্ৰকাশ পাইছিলে। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয় ত্ৰিমূৰ্তি। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। তোমালোকে লিখি ৰাখা বহীত। অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰ হেমচন্দ্ৰ গোস্বামীয়ে কি লিখিছিল? হেমকোষ। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰণা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৈৰাগী আদি আৰু অম্বিকা গৌৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল। গতিকে জোনাকী যুগৰ বিষয়ে আমি পঢ়িলোঁ। এতিয়া আমি পঢ়িম অসম ছাত্ৰ সন্মিলন, আছাম ষ্টুডেণ্টছ ইউনিয়ন। তো এই অসম ছাত্ৰ সন্মিলন কেনেকৈ গঠন হৈছিল চাওঁ আহা। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। প্ৰথম লাইনটোতে ইম্পৰ্টেণ্ট আছে, চনৰ বহীখনত কি লিখিব লাগিব আমি? 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হয়। ছেকেণ্ড পইণ্টত ইম্পৰ্টেণ্ট আকৌ আহি গ'ল যে প্ৰথম অধিৱেশন অসম ছাত্ৰ সন্মিলনৰ ক'ত হৈছিলে? গুৱাহাটীত। আৰু সভাপতি কোন আছিলে প্ৰথম অধিৱেশনৰ? লক্ষ্মীনাথ বেজবৰুৱা। তো দুইটা পইণ্ট বহীত এড কৰি দিয়া। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট, অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিলে? অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। অসমীয়া ভাষা উন্নতি কৰিবলৈ এই ছাত্ৰ সন্মিলনটো গঠন হৈছিলে। গতিকে আমি বহুত ইম্পৰ্টেণ্ট পইণ্ট পালোঁ। প্ৰথম কেতিয়া গঠন হৈছিলে? 1916 চনত। প্ৰথম ক'ত অধিৱেশন হৈছিলে? গুৱাহাটীত। আৰু প্ৰথম কোন আছিলে সভাপতি? লক্ষ্মীনাথ বেজবৰুৱা। উদ্দেশ্য কি আছিলে? অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। গোটেইকেইটা পইণ্ট এড কৰি দিয়া বহীত। অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিলে, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশ লৈছিলে। তেওঁলোকৰ ভিতৰত আছিলে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদি। ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিলে মিলন। মুখপত্ৰ মানে কি? এখন আলোচনী, যেনেকৈ তোমালোকৰ স্কুলতো হয়তো কেতিয়াবা আলোচনী ওলায় তেনেকুৱা। তো এই অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি? পৰীক্ষাত আহিব, মিলন হয়। লিখি ৰাখা বহীত ধুনীয়াকৈ। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি? মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি আৰু চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিলে। ঠিক আছে, গতিকে আমি ছাত্ৰ সন্মিলনৰ বিষয়ে অলপমান পঢ়িলোঁ। চমুটোকা আহিলে লিখিব পাৰিবা আৰু ইম্পৰ্টেণ্ট MCQ কেনেকৈ আহিব মই কৈ দিলোঁ। নেক্সট আমি ৰায়ত সভাৰ বিষয়ে পঢ়িম। 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কৃষকসকলৰ বাবে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিলে। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আৰু অন্যান্য লোকে ভূমিকা লৈছিলে। তো ৰায়ত সভা কি আছিলে? ৰায়ত সভাসমূহ 19 শতিকাৰ শেষৰ ফালে ক'ত ক'ত ৰায়ত সভা হৈছিলে এইটো লিখি ৰাখা। তেজপুৰ আৰু নগাঁও দুইখন ওচৰে ওচৰে আছে। ৰায়ত সভাই অসমৰ ব্ৰিটিছ চৰকাৰৰ প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য কি আছিলে? গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ৰায়ত সভাৰ তিনিটা উদ্দেশ্য কি? বহীত লিখি ৰাখা, পৰীক্ষাত আহিব। গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানাটো যি বৃদ্ধি কৰিছিলে সেইটো হ্ৰাস কৰা, আৰু পূৰ্ববংগৰ পৰা যি প্ৰব্ৰজন হৈ আছিলে অসমলৈ মানুহ আহিছিলে সেইটো ৰোধ কৰা।
অৱশ্যে 1861 পৰা 93 চনত অসম চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লছিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিলে। আচ্ছা, আমি লাষ্ট চেপ্টাৰত যি পঢ়ি আহিলোঁ যে ৰায়ত সভাই মানে কৃষক বিদ্ৰোহ যিবিলাক হৈছিলে তাত কিন্তু ৰায়ত সভাসমূহে পাৰ্ট লোৱা নাছিলে। 1930 পৰা 34 চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ তত্বাৱধানত অসমত পুনৰ ৰায়ত সভাসমূহ সক্ৰিয় হৈ উঠে। এই সময়ছোৱাতে কংগ্ৰেছৰ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত হ'বলৈ চেষ্টা কৰিছিল। 9 দুৱাৰ আৰু 6 দুৱাৰত ৰায়ত সভা দুখন শক্তিশালী হৈ উঠে। পিছলৈ শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভা জন্ম হয়। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল। গতিকে আমি ক'ত ৰায়ত সভা হ'ল দেখিলোঁ, তেজপুৰ, নগাঁও, 9 দুৱাৰ, 6 দুৱাৰ, শিৱসাগৰ, দৰং। তেওঁলোকৰ মেইন এইম 3টা আছিলে যে গ্ৰেজিং কৰ, কি আছিলে? গ্ৰেজিং কৰ হ্ৰাস কৰা, বন্ধ কৰা, খাজনা মাটিৰ যিটো হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ৰায়ত সভাসমূহ অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছিল, সদৌ অসম ৰায়ত সভা। সদৌ অসম ৰায়ত সভা বুলি এটা অনুষ্ঠান গঠন কৰি ল'লে। তাৰ আণ্ডাৰতে অসমত বিভিন্ন ৰায়ত সভাসমূহ পৰিচালিত হৈছিল। কেতিয়া গঠন কৰা হৈছিল? আকৌ চন আহি গ'ল 1933 চন। লিখি দিয়া বহীত ধুনীয়াকৈ নি চনৰ বহীত 1933 চনত সদৌ অসম ৰায়ত সভা অনুষ্ঠিত হয়। প্ৰথম অধিৱেশন ক'ত হয়? যোৰহাটৰ তিলিকি আমত। বহীত লিখি দিয়া সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন যোৰহাটৰ তিলিকি আমত। সভাপতি কোনে কৰিছিলে? কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ। দ্বিতীয় অধিৱেশন ক'ত হৈছিলে? দেৰগাঁৱত, সেইটো লিখি ৰাখা। আৰু দ্বিতীয় অধিৱেশনৰ সভাপতি কোন আছিলে? ডক্টৰ হৰে কৃষ্ণ দাস। ঠিক আছে, তো দুটা আমি পালোঁ। ৰায়ত সভা কি আছিলে নামটো? মই যিবিলাক হাইলাইট কৰিলোঁ বহীত লিখি ৰাখা, ইয়াৰ পৰা পৰীক্ষাত আহিব চাবা। MCQ সদৌ অসম ৰায়ত সভা গঠন কেতিয়া হৈছিলে? 1933 চনত। ফাৰ্ষ্ট অধিৱেশন 1933ত হৈছে, ছেকেণ্ড 1934ত হৈছে। ফাৰ্ষ্ট অধিৱেশন ক'ত হৈছিলে? যোৰহাটৰ তিলিকি আমত। ছেকেণ্ড অধিৱেশন ক'ত হৈছিলে? দেৰগাঁও। ফাৰ্ষ্ট অধিৱেশনৰ সভাপতি কোন আছিলে? নবীন চন্দ্ৰ বৰদলৈ। ছেকেণ্ড অধিৱেশনৰ সভাপতি কোন আছিলে? হৰে কৃষ্ণ দাস। ইমানখিনি লিখি ৰাখা, ৰায়ত সভাৰ MCQ তোমালোকে কৰিব পাৰিবা। নেক্সট আমি চাম আহোম সভা, আৰু এটা নতুন অনুষ্ঠান আহোম সভা। পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা প্ৰতিষ্ঠা হৈছিলে। গতিকে আহোম সভা কিমান চনত প্ৰতিষ্ঠা হৈছিলে? 1893 চনত। কোনে প্ৰতিষ্ঠা কৰিছিলে? পদ্মনাথ গোহাঁই বৰুৱাই। ধুনীয়াকৈ লিখি ৰাখা, চনৰ বহীত লিখা 1893 চনত আহোম সভা প্ৰতিষ্ঠা হৈছিলে। কাৰ নেতৃত্বত? পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অধিৱেশন ক'ত হৈছিলে? এই সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিলে। ঠিক আছে, তো গোটেইকেইটা আমি পালোঁ। এই অনুষ্ঠানটো সংগঠিত হোৱাৰ পৰা প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল, আহোমসকলৰ উন্নতি কৰিবলৈ। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিলে। আহোম জনগোষ্ঠীৰ পৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই পুৰুষাৰ্থ কৰিছিলে। ঠিক আছে, গতিকে আমি ইম্পৰ্টেণ্ট কেইটাটো মই হাইলাইট কৰি দিলোঁ। শিৱসাগৰত হৈছিলে প্ৰথম অধিৱেশন 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হয়। পিছত এই নামটো কি কৰা হয়? নামটো 1910 চনত কৰা হয় সদৌ অসম আহোম এছ'চিয়েশ্যন। এই এছ'চিয়েশ্যনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল যে, মই যিটো হাইলাইট কৰিলোঁ লিখি ৰাখা চন হিচাপে, আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকক বিধানসভাত আসন সংৰক্ষণ কৰিব লাগে আৰু এটা পৃথক সমষ্টি গঠন কৰিব লাগে। এই উদ্দেশ্যেৰে 1930 আৰু 40 দশক দুটাত আহোম এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিছিল। 1941 চনত এই এছ'চিয়েশ্যনৰ ভিতৰচোৱাত বিভাজনে দেখা দিয়ে। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈ এছ'চিয়েশ্যনৰ পৰা ওলাই যায় আৰু জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰে। 1950 চনৰ পিছৰ পৰা ই দুৰ্বল হৈ পৰে। আৰু আহোম সভাৰ বিষয়ে ইমানখিনি আছিলে। নেক্সট আমি পঢ়িম যোৰহাট সাৰ্বজনিক সভা। তো আকৌ আমি মনত ৰাখিব লাগিব চনটো কেতিয়া গঠন কৰা হৈছিলে আৰু কাৰ নেতৃত্বত। 1884 চনত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয়। কাৰ নেতৃত্বত? জগন্নাথ বৰুৱাৰ নেতৃত্বত।
তো যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হয় 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা গোটেইকেইটা পইণ্ট তোমালোকে মুখস্থ কৰি ৰাখা MCQ আহিব যোৰহাট সাৰ্বজনিক সভা কেতিয়া হৈছিল 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ৰজা নৰনাৰায়ণ সিংহ জগন্নাথ বৰুৱা আশাসুদীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান পৰীক্ষাত আহিব পাৰে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান কি যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য কি বহিত লিখা তিনিটা ৰাইজৰ আশা আৰু আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰাব চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজাব আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰিব তিনিটা ইম্পৰ্টেণ্ট ৰাইজৰ কথা চৰকাৰক ক'ব চৰকাৰৰ কথা ৰাইজক ক'ব আৰু 3 নম্বৰ জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰিব তোমালোকে বহিত এই হাইলাইট কৰা পইণ্টকেইটা লিখি দিয়া যদিও এই সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিলে কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল এই সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে 1892 পৰা 93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰে 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে যাতে কানি প্ৰচলনটো উঠাই দিয়ে এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতাও কৰিছিলে তো যদি তোমালোকৰ পৰীক্ষাত আহে যোৰহাট সাৰ্বজনিক সভাই কি কাম কৰিছিলে পইণ্ট হিচাপে এইটো এটা তিনিটা পইণ্ট এইটো লিখিব পাৰে 4 নম্বৰ পইণ্ট 4 নম্বৰ পইণ্ট তোমালোকে পাই গ'লা তেওঁলোকে পূৰ্ববংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল কিন্তু 1905 চনৰ 1 নৱেম্বৰ তাৰিখে অসমৰ মুখ্য আয়ুক্ত ব্যামফিত ফুলাৰে গুৱাহাটীত উপস্থিত হৈ বংগভংগই অসমৰ উপকাৰ কৰিবলৈ কোৱাত অসম এছ'চিয়েশ্যনৰ সম্পাদক তেতিয়া মানিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাই বংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল সভাই এই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনিক সভাটো দুৰ্বল হৈ পৰে আৰু 1921 চনলৈকে যেনে তেনে জীয়াই থাকে আৰু ইয়াৰ পিছত আমি পঢ়িম আসাম এছ'চিয়েশ্যন আমি এতিয়ালৈকে যিমান পঢ়িলোঁ যোৰহাট আহোম এছ'চিয়েশ্যন তো এটা মানে নিৰ্দিষ্ট এৰিয়াৰ লগত ৰিলেটেড আছিল কিন্তু অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰিবলৈ 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন নামৰ সংগঠনটো জন্ম হয় 1903 চন বহিত লিখি ৰাখা চনটো কাৰ নেতৃত্বত গঠন হয় আৰু কেতিয়া গঠন হয় 1903 চনত আসাম এছ'চিয়েশ্যন জন্ম হয় মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত প্ৰথম অধিৱেশন কেতিয়া হৈছিলে 1905 চনত মনত ৰাখিবা প্ৰথম অধিৱেশন কাৰণ নৰ্মেলি কি হয় যেতিয়াই গঠন হয় তেতিয়াই প্ৰথম অধিৱেশন হয় কিন্তু এইটো ক্ষেত্ৰত অলপ বেলেগ 1903 চনতে গঠন হয় আৰু 5 চনত প্ৰথম অধিৱেশন হয় ক'ত ডিব্ৰুগড় চহৰত আৰু এই প্ৰথম অধিৱেশনত সভাপতি কোন আছিলে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা মানিক চন্দ্ৰ বৰুৱা সম্পাদক আৰু উপসভাপতি জগন্নাথ বৰুৱা গতিকে গোটেইকেইটা পইণ্ট লিখা পঢ়িত আহিব পৰীক্ষাত আহিব 1903 চনত গঠন হয় আসাম এছ'চিয়েশ্যন ফাৰ্ষ্ট 1905 চনত প্ৰথম অধিৱেশন হয় ক'ত ডিব্ৰুগড়ত সভাপতি কোন আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা সম্পাদক মানিক চন্দ্ৰ বৰুৱা এখেতৰ নেতৃত্বতে গঠন হৈছিলে আৰু জগন্নাথ বৰুৱাক উপসভাপতি হিচাপে গঠন কৰা হয় আসাম এছ'চিয়েশ্যনে ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা হাতত লোৱা নাছিলে ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছিল এছ'চিয়েশ্যনৰ কেইবাজনো সদস্য আইন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী হোৱাৰ সুবিধা পাইছিল আসাম এছ'চিয়েশ্যনে কি কাম কৰিছিলে এতিয়া সেইখিনি আছে চোৱা প্ৰথম হ'ল পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল সেয়ে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ বাবে মাত মাতিছিল
চাৰিটা ইম্পৰ্টেণ্ট পইণ্ট যে আসাম এছ'চিয়েশ্যনে কি কাম কৰিছিল তো এইকেইটা তোমালোকে লিখিবা বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল কিন্তু পিছত এছ'চিয়েশ্যনৰ বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে একে ভূমিকা লয় চৰকাৰকে ছাপোৰ্ট কৰে এছ'চিয়েশ্যনে বিধানসভাত প্ৰতিনিধিৰ দাবী উত্থাপন কৰিছিল 1918 চনৰ মণ্টেগো চেমছফৰ্ড ৰিপৰ্টৰ আধাৰিত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল সেই উদ্দেশ্যেৰে 1917 চনত কলিকতালৈ এটি 7জনীয়া সজাতি দল পঠিওৱা হৈছিল আনকি এছ'চিয়েশ্যনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতি হিচাপে লণ্ডনলৈ পঠাইছিল এছ'চিয়েশ্যনৰ হেঁচাতে অসম মণ্টেগো সংস্কাৰ আঁচনি অন্তৰ্ভুক্ত হৈছিল 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী আগবঢ়াইছিল গতিকে আসাম এছ'চিয়েশ্যনে কি কাম কৰিছিলে চাৰিটা পইণ্টটো হ'ল তাৰ উপৰি আৰু কি পইণ্ট ক'ব পাৰা যে এইটো 5 নম্বৰ পইণ্ট লিখিব পাৰা এইখিনিলৈকে তাৰপিছত 6 নম্বৰ পইণ্ট লিখিব পাৰে এইটো বিধানসভাত প্ৰতিনিধিৰ দাবী উত্থাপন কৰিছিল এইখিনিলৈকে লিখিবা 6 নম্বৰ পইণ্ট 6টা পইণ্ট পাই গ'লা তাৰপিছত 7 নম্বৰ পইণ্টটো পালা বিশ্ববিদ্যালয় স্থাপন কৰিবলৈও দাবী উত্থাপন কৰিছিলে তো তোমালোকে বহিত ধুনীয়াকৈ লিখা যে অসম এছ'চিয়েশ্যনে কৰা কাম বহিত এইটো লিখা আৰু মই যিকেইটা পইণ্ট ক'লোঁ গোটেইকেইটা 7টা পইণ্ট লিখি ৰাখা আৰু পইণ্ট আছে 1921 চনৰ অসহযোগ আন্দোলনতো এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে যোগদান কৰিছিল এইটো 8 নম্বৰ পইণ্ট হ'ব ঠিক আছে 1916 চনত এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যোগসূত্ৰ স্থাপন কৰিছিল নাগপুৰ অধিৱেশনতো এছ'চিয়েশ্যনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত 1921 চনত এছ'চিয়েশ্যনে নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি অসম জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হ'ল গতিকে 1921 চনত আসাম এছ'চিয়েশ্যনটো গৈ কংগ্ৰেছৰ লগত মিলি গ'ল কিমান চনত লিখি ৰাখা বহিত পৰীক্ষাত আহিব ধুনীয়াকৈ লিখি থৈ দিয়া ইয়াৰ পিছত আমি এতিয়া চাম অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ বিষয়ে 1885 চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে চ' ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো দল আছে সেইটো কেতিয়া মানে স্থাপন হৈছিলে পৰীক্ষাত আহিব পাৰে এইটো মনত ৰাখিবা চনৰ বহীত আকৌ লিখি ৰাখা 1885 চনত চনৰ বহীখনত ধুনীয়াকৈ লিখি ৰাখা ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিসকলে প্ৰথমবাৰৰ পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিল ইতিমধ্যে ওপৰত আলোচনা কৰাইছে যে আসাম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা 1921 চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে আসাম এছ'চিয়েশ্যনক কি কৰিলে কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল মানে আসাম এছ'চিয়েশ্যনে কংগ্ৰেছৰ লগত চামিল হ'বলৈ বিচাৰি আছিলে কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম কাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবৰ্তী শ্ৰেণীৰ একাংশক বাৰুকৈ আকৰ্ষিত কৰিছিল আসাম এছ'চিয়েশ্যনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত 18 এপ্ৰিল 1921 চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত হয় সেই বছৰৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতি পাতনি মেলে এনে ভাৰতীয় যোনটো কংগ্ৰেছ হয় ভাৰতৰ কংগ্ৰেছটো কিমান চনত গঠন হৈছিলে 1985 চনত অলপ আগত আমি দেখি আহিলোঁ কিন্তু যদি তোমাক সোধে অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটি মানে অসমৰ যোনটো কংগ্ৰেছ কেতিয়া গঠন হৈছিলে সেইটো 1921 চনত এইটো 1885 চৰি ঠিক আছে 1921 চনত ইয়াতে লিখা আছে এইটো গতিকে তোমালোকে চনৰ বহীত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কেতিয়া হৈছিলে 1921 চনত লিখি ৰাখা 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিলে 1921 চনত প্ৰথম সভাপতি কোন আছিলে কুলধৰ চলিহা আৰু প্ৰথম সম্পাদক কোন আছিলে নবীন চন্দ্ৰ বৰদলৈ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে ধুনীয়াকৈ লিখি ৰাখা বহীত প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু প্ৰথম সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ বহীত ধুনীয়াকৈ লিখি থৈ দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটি
তত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। তেওঁলোকৰ তত্বাৱধানতে 1921 চনত মহাত্মা গান্ধীক অসহযোগ আন্দোলনত মানে কাৰণে অসমলৈ মাতিছিলে। তো কিমান চনত অসমলৈ মাতিছিলে মহাত্মা গান্ধীক এইটোও আহিব পাৰে, চনৰ বহীত লিখি ৰাখা ধুনীয়াকৈ। সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কৰ্মীসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযোগ আন্দোলন অসমতো সক্ৰিয় হৈছিল। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। গতিকে মানে কি হ'ল, ভাৰতীয় যোনটো কংগ্ৰেছ, যোনটো INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, সেই কংগ্ৰেছৰ 1926 চনত যিটো অধিৱেশন হৈছিলে, সমগ্ৰ ভাৰততে বেলেগ বেলেগ ঠাইত অধিৱেশন হয়। কংগ্ৰেছৰ অধিৱেশন স্থাপন কেতিয়া হৈছিলে? 1885। তো অসমৰ মানুহে কি কৰিলে, অসমৰ কংগ্ৰেছে ভাৰতৰ অধিৱেশনখন মানে ভাৰতীয় কংগ্ৰেছৰ 1926 চনত অসমত পাতিলে। ক'ত পাতিলে? পাণ্ডুত। তো এইটো পৰীক্ষাত আহিব, চাবা ধুনীয়াকৈ লিখি ৰাখা। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অসমত অনুষ্ঠিত হৈছিল গুৱাহাটীৰ পাণ্ডুত। কিমানতম অধিৱেশন? 41তম, সেইটোও আহিব পাৰে। বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তয়্যবুদ্দৌলা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আন আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অভিপুৰুষাৰ্থ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিলে বিষ্ণুৰাম মেধি। আনুষ্ঠানিকভাৱে প্ৰথম সভাপতি বিষ্ণুৰাম মেধি আছিলে। এনেই প্ৰথম সভাপতি বুলি আহিলে কুলধৰ চলিহা লিখিবা, আৰু যদি আহে আনুষ্ঠানিকভাৱে প্ৰথম কোনজন সভাপতি নিৰ্বাচন হৈছিল, মানে বেলেগে নিৰ্বাচন কৰি পেলাই দিছিলে, সেইজন হ'ল বিষ্ণুৰাম মেধি। দুইটা ক্ষেত্ৰত খেলি মেলি নকৰিবা পৰীক্ষাত, সেইটো কাৰণে স্পেচিয়েলি মানে ধুনীয়াকৈ লিখি ৰাখা এক্সট্ৰাকৈ। তেওঁ 1930 চনৰ পৰা 1939 চনলৈ সভাপতিৰ কাৰ্যভাৰ লৈছিল। 1946 চনত সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আছিলে। তো এনেই মানে কি কোৱা হয় যে প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে তেতিয়া, সেইটো কাৰণে ইয়াত প্ৰধানমন্ত্ৰী কৈছে। মানে আগতে অসমৰ যোনজন মুখ্যমন্ত্ৰী তেওঁক প্ৰধানমন্ত্ৰী বুলি কৈছিলে। গতিকে এইটো লিখি ৰাখিবা, এইটো চবেই জানেই। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ পূৰ্ববংগৰ লগত সাঙুৰি গত সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল, তেতিয়া বৰদলৈৰ মন্ত্ৰীসভাই তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। ঠিক আছে, এতিয়া আমি চাম স্বদেশী আন্দোলন আৰু অসম, মানে অসমত আন্দোলনবিলাকৰ কিদৰে প্ৰভাৱ পৰিছিল। অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰিব বিচৰা প্ৰদেশখনক প্ৰথম অৱস্থাত পূৰ্ববংগ নামেৰেহে নামাকৰণ কৰা হৈছিল। মানে যেতিয়া বংগ বিভাজন কৰিছিলে সেইটো সময়ত 1905 চনৰ সময়ত স্বদেশী আন্দোলন যে হৈছিলে। অসম নামেৰে জনাজাত বিশাল ভূখণ্ডক প্ৰস্তাৱিত প্ৰদেশখনৰ ভৌগোলিক সীমাৰ ভিতৰত ৰাখিও অসম নামটো প্ৰদেশখনৰ শিৰোনামৰ পৰা বিলুপ্ত কৰিছিল। এক কথাত ক'বলৈ গ'লে অসমে নিজস্ব অস্তিত্ব হেৰুৱাৰ উপক্ৰম হৈছিল। কিন্তু প্ৰস্তাৱিত প্ৰদেশখনৰ নামটোৰ লগত অসম শব্দটো যোগ নোহোৱাত অসমস্থিত ইউৰোপীয় চাহ খেতিয়কসকলে আপত্তি দিছিলে। আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ বাবে বিখ্যাত হৈ পৰা হেতুকে ব্যৱসায়িক লাভৰ বাবে লক্ষ্য ৰাখি পূৰ্ববংগৰ লগতে অসম নামটো সংলগ্ন কৰিছিল, যাৰ ফলত বংগ বিভাজনৰ সময়ত ব্ৰিটিছে বাধ্য হৈছিল নামটো দিবলৈ কি পূৰ্ববংগ আৰু অসম প্ৰদেশখনৰ নাম দিয়াটো। 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন যেতিয়া আৰম্ভ হয় তেতিয়া পূৰ্ববংগ আৰু অসম এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত প্ৰদেশ হয়। অসমৰ তদানীন্তন মুখ্য আয়ুক্ত ফুলাৰেই পূৰ্ববংগ আৰু প্ৰদেশৰ মানে অসমখনৰ যোনটো প্ৰদেশ আছিলে এইখনৰ নাম লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হয়, আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হয়। আমি ইতিহাসৰ প্ৰথম চেপ্টাৰটো এইখন পঢ়িছোঁ, তো লিখি ৰাখিবা। হ'লেও কিমান চনত বংগ বিভাজন কাৰ্যকৰী হয়? 1905 চন 16 অক্টোবৰ। সেই সময়ত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশ গঠন হৈছিলে। সেইখন প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ কোন হৈছিলে? ফুলাৰ। ঠিক আছে, লিখি ৰাখিবা। ইম্পৰ্টেণ্ট পইণ্ট মই যিমান কৈ যাওঁ হাইলাইট কৰি লিখি লিখি গৈ থাকা। আৰু অসমৰ ৰাজধানী আগতে শ্বিলঙত আছিলে, তাৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হয়। এইকেইটা ধুনীয়াকৈ লিখি ৰাখা। অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান যোৰহাট সাৰ্বজনিক সভা আৰু অসম এছ'চিয়েশ্যনৰ বংগ বিভাজনৰ বিষয়ত মনোভাৱ আৰু ভূমিকা সম্পৰ্কে আগতে উল্লেখ কৰা হৈছিল। কিন্তু একে সময়তে পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে এচাম মুখিয়াল ব্যক্তিৰ বংগভংগ বিৰোধী স্থিতি আছিল বিশেষ মন কৰিবলগীয়া। এওঁলোকে অসমবাসীৰ মাজত বংগভংগৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল। স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল, মানে বংগভংগৰ বিৰুদ্ধে যি আন্দোলন হৈছিল সেইটো।
বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ আদি নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক কি বুলি কোৱা হয়? অসম কেশৰী। মনত ৰাখিবা, লিখি ৰাখিব পাৰা। আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ পৰিৱৰ্তে বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ পৰিৱৰ্তে থলুৱা যিবিলাক কাপোৰ আছিলে আমাৰ এৰী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্ৰই স্বদেশী আন্দোলনৰ অসমত কিদৰে প্ৰভাৱ পৰিছিল এইটো যদি আহে তোমালোকে এইখিনিৰ পৰা লিখিবা, ঠিক আছে? এই গোটেইখিনি লিখিব লাগিব। এদল ছাত্ৰই সপ্তাহত 2 দিন জাহাজ ঘাটত কুলিৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনৰ সময়ত ৰচনা কৰা নাটকখনৰ নাম কি? বন্দিনী ভাৰত। ধুনীয়াকৈ লিখি দিয়া বহীত, এইটো হয়তো আহিব পাৰে পৰীক্ষাত। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলাপি বাজেয়াপ্ত কৰিছিল। ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰিয়ে সেৱা সংঘ নামেৰে এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। তো স্বদেশী আন্দোলনৰ সময়তে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু এটা কি কাম কৰিছিলে? সেৱা সংঘ নামৰ বিপ্লৱী সংগঠন গঢ়ি তুলিছিলে। গতিকে এইটো পৰীক্ষাত আহিব পাৰে, ধুনীয়াকৈ লিখি ৰাখা। কোনে গঠন কৰিছিলে, কি গঠন কৰিছিলে চব। 1906 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক যেতিয়া অসমৰ লেফটেনেণ্ট গভৰ্ণৰ তেওঁক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী শ্বিলং পথত এটা বোমা পুতিছিলে। পুলিচে সম্ভেদ পাই এই সম্বন্ধে অম্বিকাগিৰিক জেৰা কৰিছিলে। ফলস্বৰূপে তেওঁক 1914 খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দীৰূপে থাকিব লগা হৈছিলে। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসী স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিলে। এই উদ্দেশ্য আদত ৰাখি চৰকাৰে কিছুমান জনহিতকৰ কাম কৰিছিলে। তাৰ ভিতৰত আছিলে এনেকুৱা: অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিলে। ঠিক আছে? তো কেতিয়া বংগ বিভাজনৰ কাৰণে যে তাৰ বিৰুদ্ধে যি আন্দোলন হৈ আছে অসমত, তাক অসমীয়া মানুহৰ মাজত ভাল ভাৱটো আনিবলৈ ব্ৰিটিছৰ প্ৰতি তেওঁলোকে কিছুমান জনহিতকৰ কাম কৰিছিলে। তাৰ ভিতৰত কি আহিছিলে পৰীক্ষাত আহিব পাৰে হা এইকেইটা। গতিকে এইকেইটা ধুনীয়াকৈ লিখি ৰাখা। এইখিনি ব্ৰিটিছে স্বদেশী আন্দোলনৰ সময়ত কৰা জনহিতকৰ কাম কি আছিলে বহীত লিখি ৰাখা। প্ৰথমটো আছিলে অসমীয়া ভাষা সাহিত্য যিটো ছাবজেক্ট সেইটো কলিকতা ইউনিভাৰ্চিটি এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে। কটন কলেজক উন্নত মানদণ্ডৰ এখন শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰিলে। কটন কলেজৰ চব বিভাগতে চব ডিপাৰ্টমেণ্টতে কি কৰিলে? স্নাতক মহলা গ্ৰেজুৱেশ্যন, আণ্ডাৰ গ্ৰেজুৱেশ্যন যিটো হয় BA, BSc এইবিলাক আনিলে। ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰিলে। ফ'ৰ্থ হ'ল মাটিত কুৰিডফীয়া বন্দোবস্তিৰ প্ৰৱৰ্তন কৰিছিলে। এনেকুৱা। গতিকে স্বদেশী আন্দোলনৰ পৰোক্ষ প্ৰভাৱ বুলিয়েই ক'ব পাৰি, কাৰণ স্বদেশী আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰে অসমৰ মানুহৰ মাজত আকৌ তেওঁলোকৰ প্ৰতি যি ভাল ভাৱ ঘূৰাই আনিবৰ কাৰণে এনেকুৱা কাম কৰিছিলে। গতিকে এইকেইটা তোমালোকে লিখি ৰাখিবা। নেক্সট আমি চাম অসহযোগ আন্দোলন আৰু অসম। পৰীক্ষাত তোমালোকৰ প্ৰশ্নও আহে যে অসম আৰু অসহযোগ আন্দোলনত অসমৰ কিদৰে প্ৰভাৱ হৈছিলে, অসমৰ মানুহে কিদৰে কৰিছিলে। গতিকে তোমালোকে এই গোটেই পেৰেগ্ৰাফটো লিখিব লাগিব। তেতিয়া আমি পঢ়ি যাওঁ ধুনীয়াকৈ, কাহিনী হিচাপে পঢ়ি যাম। এইটো প্ৰত্যেকটো আন্দোলনৰ বিষয়ে আছে, অসমত কিদৰে প্ৰভাৱ পৰিছিলে। পৰীক্ষাত যিকোনো এটা আহে, অসহযোগ আন্দোলন হওক, আইন অমান্য আন্দোলন হওক, ভাৰত ত্যাগ আন্দোলন হওক, অসমত কিদৰে প্ৰভাৱ পৰিছিলে আহে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 22 চনলৈ চলিছিলে। ঠিক আছে? কিমান চনৰ পৰা কিমান চনলৈ চলিছিলে আহিব পাৰে, লিখিবা। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিলে। মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিলে, তেতিয়া আছাম এছ'চিয়েশ্যনে এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে নিশ্চিত নাছিলে। গংগা গোবিন্দ বৰুৱা, তাৰাপ্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাৰ নেতৃত্বত একাংশই আছাম এছ'চিয়েশ্যনে নিজৰ সুকীয়া অস্তিত্ব বৰ্তাই ৰাখি অসমৰ থলুৱা সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিছিল। যি কি নহওক অধিকাংশই কিন্তু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো বিচাৰিছিল। 1920 চনৰ ডিচেম্বৰত তেজপুৰত বহা 17 সংখ্যক অধিৱেশনত তীব্ৰ বাক বিতণ্ডাৰ অন্তত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰভাৱ লোৱা হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ যি নিয়ম আছিলে মানি চলিব সেইটো তেওঁলোকে উলিয়ালে।
1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয় আৰু এই আন্দোলনে সোনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে একত্ৰিত হৈ পৰিছিল। কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ দুইজনক কি কৰিলে সভাপতি আৰু সম্পাদক নিৰ্বাচন কৰিলে। অলপ আগত আমি যোনটো পঢ়িলোঁ যাতে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা, আনুষ্ঠানিকভাৱে কোন আছিলে বিষ্ণুৰাম মেধি, কিন্তু এনেই আহিলে কুলধৰ চলিহা প্ৰথম আৰু নবীন চন্দ্ৰ বৰদলৈ সম্পাদক। ঠিক আছে। তো 1921 চনত তোমালোকে যেতিয়া সহযোগ আন্দোলন অসমত প্ৰভাৱৰ বিষয়ে আহিব তোমালোকে এইখিনিৰ পৰা লিখিবা, এইখিনিৰ পৰা লিখিবা, তেতিয়া মানে মিলিব বস্তুবোৰ। 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্ৰিয় কৰি তুলিছিল অসমত। মহাত্মা গান্ধীয়ে ভাষণ প্ৰদান আৰু অংশগ্ৰহণ কৰা সভাসমূহত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। গান্ধীৰ আহ্বান ক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই জ্বলাই দিয়ে আৰু ইয়াক বিসৰ্জন দিয়ে। মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিলে তেওঁ ক'লে যে বিদেশী বস্ত্ৰবিলাক আমি ত্যাগ কৰিব লাগে, তেতিয়া মানুহে জ্বলাই দিলে। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰে আৰু এই আন্দোলনত অংশগ্ৰহণ কৰে। অসমৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, চৰকাৰী যিবিলাক স্কুলত পঢ়ি আছিলে সেইবিলাক এৰি দি আন্দোলনত জঁপিয়াই পৰে। সেইসকলৰ অগ্ৰণ্য মানে কেইজনমান হ'ল লক্ষ্মীধৰ শৰ্মা, ৰোহিণীকান্ত হাতী বৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি। এই গোটেইবোৰ লিখিব লাগিব তোমালোকে। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ্ৰ, বিষ্ণুৰাম মেধি আদি উকিলসকলেও, এওঁলোক উকিল আছিলে, ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰে। ছাত্ৰসকলেও আহিলে, তাৰপিছত কি হ'ল উকিলসকলেও আহিলে, চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দি আন্দোলনত আহে, চৰকাৰী যিবিলাক অফিচাৰ আৰু টিচাৰ তেওঁলোকো আহি গ'ল। আন্দোলনৰ বৰ্ধিত প্ৰভাৱৰ ফলতে গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ মানে গোটেই অসমতে আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হয়। মানে যিহেতু চৰকাৰী শিক্ষানুষ্ঠান মানে ল'ৰা ছোৱালীবিলাকে এৰি দিয়ে, সেইটো কাৰণে জাতীয় শিক্ষানুষ্ঠানত শিক্ষাদান কৰে। 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হয়। তো অসমৰ প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান কোনটো আছিলে আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিলে ধুনীয়াকৈ লিখি ৰাখা বহীত। 1921 চনত ক'ত হৈছিলে? গুৱাহাটীত। কাৰ স্মৃতিত হৈছিলে? বাল গংগাধৰ তিলকৰ স্মৃতিত। স্কুলখনৰ নাম কি আছিলে? তিলক সোঁৱৰণী স্কুল। দেখিছা এটা লাইনতে কিমান প্ৰশ্ন সোমাই আছে, তোমালোকে ধুনীয়াকৈ লিখি ৰাখা। এইটো কাৰণে MCQ ইয়াৰ পৰাই আহিব। এই শিক্ষানুষ্ঠান প্ৰথমে ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা হৈছিলে। পিছত উজান বজাৰৰ অসম ক্লাবতে স্কুলখন স্থাপন কৰা হ'ল। এই আন্দোলনৰ নেতৃবৃন্দই গঠনমূলক কাৰ্যপন্থাও গ্ৰহণ কৰিছিল। অসমত এই আন্দোলনৰ অসহযোগ আন্দোলনৰ উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ। কানিৰ প্ৰচলনো বন্ধ হৈছিল অসমতে অসহযোগ আন্দোলনৰ ফলত। কংগ্ৰেছৰ কৰ্মীসকলে সবলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিতত কানিৰ যিটো টেক্স শুল্ক 1920-21 চনৰ যিটো বিত্তীয় বৰ্ষ তেতিয়া 1615 মোনৰ পৰা নেক্সট যিটো বিত্তীয় বৰ্ষ আছিলে 22-23 তেতিয়া 993 মোন হৈছিল। মানে কানিৰ পৰা যিটো চৰকাৰে টেক্স পাইছিল কিমান কমি গ'ল চোৱা। কাৰণ কিয়? কানি বন্ধ কৰি দিছিলে প্ৰচলন। কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ পৰ্যন্ত কমি গৈছিলে। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিলে খাদী বস্ত্ৰ যিবিলাক প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰি তুলিছিলে। গতিকে অসহযোগ আন্দোলনত কি হৈছিলে অসমত, কিদৰে অসমৰ মানুহ জঁপিয়াই পৰিছিলে, কি স্কুল খোলা হৈছিলে, কানিৰ প্ৰচলন বন্ধ হৈছিলে, খাদী প্ৰচলন জনপ্ৰিয় কৰিছিলে, এইবোৰ আহিব মানে লিখিবা। বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিলে। চাহ বাগিচাৰ মানুহবোৰেও আন্দোলনত জঁপিয়াই পৰিছিলে। বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ পৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। চেগা চুৰুকাকৈ তেওঁলোকেও কেইবাটাও হৰতাল পালনৰ লগতে কাম কাজ বন্ধ কৰি অসুবিধাৰ সৃষ্টি কৰিছিল। 1921 চনৰ মে' মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 8,000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে মহাত্মা গান্ধী মহাৰাজৰ জয় বুলি কৈছিলে তেওঁলোক বাগিচাৰ পৰা ওলাই আহিছিলে। মালিকসকলে বনুৱাসকলক বল প্ৰয়োগ কৰি উভতাই আনিবলৈ জিলা প্ৰশাসনক হেঁচা দিছিলে। এনে বল প্ৰয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু সকল বাগিচালৈ মানে উভতি আহিছিলে। গতিকে আমি চালোঁ অসহযোগ আন্দোলনে কিদৰে অসমত প্ৰভাৱ পেলাইছিলে।
তো তোমালোকে পৰীক্ষাত আহিলে গোটেইখিনি এইখিনি লিখিব লাগিব ধুনীয়াকৈ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তেতিয়া মাৰ্কছ বেছি পাবা বা পইণ্ট বনাই লিখিবলৈ চেষ্টা কৰিবা লং কুৱেশ্যনবিলাক তেতিয়া মাৰ্কছ বেছিকৈ পাবা নেক্সট আমি চাওঁ মই ক'লোঁ আইন অমান্য আন্দোলনৰ অসমত কিদৰে প্ৰভাৱ পৰিছিলে এইটো প্ৰশ্ন আহিব পাৰে গতিকে আমি এইবাৰ এইটো আন্দোলনৰ বিষয়ে চাম অসমত কিদৰে প্ৰভাৱ আহিছিলে তাৰ 1928 চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে 1930 চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায় প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ অমান্য কৰাই ইয়াৰ উদ্দেশ্য আছিলে 1930 চনৰ 12 মাৰ্চত সৰোজিনী নাইডু প্ৰমুখ্যে 69 গৰাকী সতীৰ্থসহ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী যাত্ৰা কৰিছিলে সাগৰ পাৰলৈ 240 মাইল দূৰত্ব যাত্ৰা কৰে তো গান্ধীজীৰ দাণ্ডী যাত্ৰা কেতিয়া হৈছিলে 1930 চনৰ 12 মাৰ্চত এইটো পৰীক্ষাত আহিব পাৰে হা ক'ৰ পৰা ক'লৈ গৈছিলে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈকে দাণ্ডীত গান্ধীজী আৰু সতীৰ্থসকলে নিজে নিমখ তৈয়াৰ কৰি চৰকাৰী লোন আইন ভংগ কৰে দ্ৰুতগতিত এই আন্দোলন দেশত বিয়পি পৰে অসমত কিদৰে আহিছিলে চাওঁ এতিয়া অসমত হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জৰ্জ ফিল্ডত সকলোৱে একত্ৰিত হৈ গান্ধীৰ লোন সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰে সেই সময়ত কলিকতাৰ চিটি কলেজত পঢ়ি আছিলে লীলাধৰ বৰুৱাই এই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিলে গান্ধীজীৰ লগত তেওঁ অংশ লৈছিলে কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদে দেখা দিয়ে অসম কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসমে এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয় তৰুণৰাম ফুকন ৰোহিণী কুমাৰ চৌধুৰী নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনলৈ কোনো উৎসাহ নাছিলে আনহাতে কিছুমান নেতা আছিলে বিষ্ণুৰাম মেধি হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ তাৰপিছতে অম্বিকাগিৰি ৰায়চৌধুৰী আজি কৰ্মীসকলে সীমিত অৰ্থনৈতিক পৰিসৰৰ মাজত সক্ৰিয়ভাৱে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল তেনেকুৱা পৰিস্থিতিত অসমত কংগ্ৰেছক সুসংগঠিত কৰাৰ প্ৰয়োজন হৈছিল তাৰপিছতে মই খালি ইম্পৰ্টেণ্টবিলাক কৈ আছোঁ নতুনকৈ গঠিত এখন কমিটি গঠন হ'ল তাৰ উদ্দেশ্য আছিলে পুঁজি বৃদ্ধি কৰা শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা বিদেশী বস্তু বৰ্জন কৰা এইবোৰ তাৰপিছত আইন অমান্য আন্দোলনত অসমে কিদৰে অংশ লৈছিল চাওঁ এতিয়া অমীয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক অংশ ল'বলৈ আহ্বান জনাইছিল কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশাজনক সি যি কি নহওক 1930 চনৰ 14 এপ্ৰিলত নেহেৰুক আৰু 5 মে তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৃহৎ সংখ্যক ছাত্ৰই হৰতাল কাৰ্যত অংশ লয় আইন অমান্য আন্দোলনৰ তেতিয়া অলপ প্ৰভাৱ পৰে যেতিয়া নেহেৰু আৰু গান্ধীক গ্ৰেপ্তাৰ কৰে 1930 চনৰ 6 আৰু 14 মে'ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যৰূপে কি কৰে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰে সেই সময়ত J.R. কানিংহামৰ চাৰ্কুলাৰ মনত আছে তেওঁ 1930 চনত প্ৰকাশ কৰা কানিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পৰ্শকাতৰ হৈ পৰে কানিংহামে কি চাৰ্কুলাৰ উলিয়াইছিলে 1930 চনত কেতিয়া কানিংহামৰ চাৰ্কুলাৰ আহিছিলে 1930 চনত লিখি ৰাখা এই চাৰ্কুলাৰ মতে এইখিনিও লিখিবা বহিত ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিলে কানিংহামৰ চাৰ্কুলাৰে যে আলোড়ন সৃষ্টি কৰি দিলে ছাত্ৰসকলক তেওঁলোকৰ লগতে অভিভাৱকসকলকো আন্দোলনত অংশ ল'ব নোৱাৰিব অংশ ল'লে কি হ'ব ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল অসম ছাত্ৰ সন্মিলন ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰিছিল তেওঁলোকে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছিল 1930 চনৰ জুলাই আৰু আগষ্ট মাহত 15,186 জন মুঠ ছাত্ৰৰ প্ৰায় 3,117 জনে শিক্ষানুষ্ঠান এৰি দিয়ে ইয়াৰ পিছতে কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰি দিয়ে ছাত্ৰসকলে 50% মাটিৰ খাজানা হ্ৰাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰে এবাৰ খেতিয়কো আহি গ'ল ঠায়ে ঠায়ে বন আইন উলংঘাৰ চেষ্টা কৰিছিল ছাত্ৰসকলৰ এই আন্দোলন সুৰমা উপত্যকালৈকে প্ৰসাৰিত হৈছিল তো আইন অমান্য আন্দোলনৰ প্ৰসাৰৰ বিষয়ে বিশেষ একো তেনেকৈ লিখা নাই আহিলে তোমালোকে এইখিনিয়ে লিখিব লাগিব ইয়াত যি কোৱা হৈছে কানিংহামৰ চাৰ্কুলাৰ প্ৰতিবাদ গান্ধী আৰু নেহেৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদ হৈছিলে ছাত্ৰ সন্মিলনে অংশ ল'লে তাৰপিছতে খেতিয়কসকলো আহিলে কানি আৰু মদৰ দোকান বন্ধ কৰি দিয়ে তেনেকুৱা তো নেক্সট আমি সেইটো কাৰণে এতিয়া চাম ভাৰত ত্যাগ আন্দোলনৰ অসমত ভাৰত ত্যাগ আন্দোলনৰ কিদৰে প্ৰভাৱ হৈছিলে সেইটো চাম এতিয়া আমি ভাৰত ত্যাগ আন্দোলনৰ অসমত কিদৰে প্ৰভাৱ পৰিছিলে চাওঁ জাপানে 1942 চনত ছিংগাপুৰ আৰু ৰেংগুন দখল কৰাৰ পিছত ভাৰতলৈ দ্ৰুতগতিত অগ্ৰসৰ হৈছিল গান্ধীজী আৰু কংগ্ৰেছ দলৰ অন্য নেতাসকলে ভাবিছিল যে
ভাৰতত ব্ৰিটিছসকলৰ অস্তিত্বই জাপানীসকলক ভাৰত আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিব। ঘটনাক্ৰমে বহু আলোচনা বিলোচনাৰ পিছত 1942 চনৰ 8 আগষ্টত সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাই বিখ্যাত ভাৰতীয় আন্দোলনৰ ঘোষণা কৰে। চ' ভাৰতীয় আন্দোলন কেতিয়াৰ পৰা হৈছিল? 1942 চনৰ 8 আগষ্টত। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত নিজৰ ভাষণ দিছিল, যিখন ঠাইক পৰৱৰ্তী সময়ত আগষ্ট ক্ৰান্তি ময়দান নামেৰে নামাকৰণ কৰা হয়। আগষ্ট ক্ৰান্তি ময়দান ক'ত আছে? বোম্বাইৰ গোৱালিয়া টেংকত, য'ত গান্ধীজীয়ে ভাষণ দিছিলে। তো এইটো বহীত লিখি ৰাখা, বোম্বাইৰ গোৱালিয়া টেংকত আগষ্টৰ ক্ৰান্তি ময়দান। তৎক্ষণাত ব্ৰিটিছ শাসনৰ অন্ত পেলাই অনতিপলমে ভাৰতক স্বাধীনতা প্ৰদানৰ দাবীত এক মহান সংগ্ৰাম আৰম্ভ হৈছিল। এই আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী কৰিম কিম্বা মৰিম, ডু অৰ ডাই শ্লোগানেৰে জনসাধাৰণক আন্দোলনলৈ আহ্বান জনাইছিল। সকলো স্তৰৰ জনসাধাৰণে এই আহ্বানত উদ্বুদ্ধ হৈ আন্দোলনত মৰমপণ দি যোগদান কৰিছিলে। চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। কংগ্ৰেছ দলক অবৈধ ঘোষণা কৰা হৈছিল। এই দলৰ নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰি কাৰাবাস দিয়া হৈছিল। বহু লোকৰ মৃত্যু হৈছিল, বহু লোক আহত হৈছিল। এতিয়া ভাৰতৰ দৰে অসমত কিদৰে মানে ভাৰতীয় আন্দোলনৰ প্ৰভাৱ পৰিছিল আমি এইখিনিৰ পৰা পাম। পৰীক্ষাত আহিলে এইখিনিৰ পৰা লিখিব লাগে। অসমতো প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জিলাত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ তথা হিংসাত্মক ৰূপ ধাৰণ কৰে। জনসাধাৰণে চৰকাৰী ঘৰ দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ পথবিলাক বন্ধ কৰি দিয়ে। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ দুৱাৰ যিমান আছিলে, অফিচ এইবিলাক ধ্বংস কৰি দিয়ে, চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰে। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰু পথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফৰাইত ৰেলপথ বগৰোৱাৰ ঘটনা হয়। অসমত কিদৰে হৈ আছে মানে ঘটনাবিলাক ইয়াত কৈ আছে। ব্ৰিটিছে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰে। শ শ লোকক কি কৰে? পুলিচৰ লাঠিচালনা হয়, আহত হয় আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছৰ নেতাসকল বহিৰ্বিশ্বৰ সৈতে সকলো সম্পৰ্ক বন্ধ কৰি দিয়ে। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছে কঠোৰ পদক্ষেপ লয়। সৰু পথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়ে। ঠিক আছে, কুশল কোঁৱৰক কিয় ফাঁচি দিয়া হৈছিলে? সৰু পথাৰত ৰেল বগৰোৱাৰ অভিযোগত। অসমত কিদৰে হৈছিলে সেইবিলাক কৈছে। চৰকাৰে অতি কঠোৰ হাতেৰে 1942 চনৰ আন্দোলন দমন কৰে। নগাঁৱৰ বেবেজীয়া, বাৰপুজীয়া, বৰহমপুৰ, জোঙাল বলহৌগড়, দৰঙৰ গহপুৰ, ঢেকীয়াজুলি, বৰপেটাৰ পাটাচাৰকুছি, গোৱালপাৰাৰ ফকীৰাগাম আদি ঠাইত পুলিচৰ গুলীচালনাত 27গৰাকী লোক শ্বহীদ হয়। শ শ লোকে কাৰাবৰণ কৰে। মৃত্যুবৰণ কৰাৰ ভিতৰত কনকলতা বৰুৱা, গহপুৰৰ সকলোৱে জানা, তো কনকলতাও আছিলে, গহপুৰৰ 14 বছৰীয়া যুৱতী। গতিকে অসমত কিদৰে প্ৰভাৱ হৈছিল ভাৰতীয় আন্দোলনৰ সেই বিষয়ে ইয়াত কোৱা হৈছে। ভাৰতীয় আন্দোলন প্ৰকৃততে এক বৃহৎ গণ আন্দোলন হৈছিলে। বহু হেজাৰ জনতাই এই অংশগ্ৰহণ কৰে। এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল। ব্ৰিটিছ চৰকাৰে আন্দোলনৰ নেতাসকলৰ লগতে হেজাৰ হেজাৰ মানুহ গ্ৰেপ্তাৰ কৰি 1945 চনলৈকে জেলত ৰাখে। তদুপৰি চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতাও খৰ্ব কৰে। কঠোৰ হাতেৰে ব্ৰিটিছে এই আন্দোলন দমন কৰে। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰে। আত্মগোপনকাৰী নেতাসকলৰ ভিতৰত আছিলে জয়প্ৰকাশ নাৰায়ণ, এছ.এম. যোশী, অৰুণা আছফ আলী, ৰামমোহন লোহিয়া, সুচেতা কৃপালনী। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব লৈছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শৰ্মা আৰু গহন চন্দ্ৰ গোস্বামীয়ে। অকল বজালিতে 1943 চনত 32টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন কৰা হয়। এনেধৰণৰ সংগঠন অসমৰ আন আন ঠাইত বিশেষকৈ কামৰূপ, নগাঁও, দৰং আৰু শিৱসাগৰতো গঠিত হয়। ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰতীয় আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী আছিলে। অসমৰ বজালি, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাহজানী আদি ঠাইত আন্দোলনকাৰীসকলে গাঁও পঞ্চায়ত গঠন কৰে আৰু স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিয়ে। কংগ্ৰেছৰ নেতাসকল জেলত থকাৰ সময়তে 1944 চনত ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি এই আন্দোলন দমন কৰে। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্ৰস্ত হয়। ঠিক আছে, ভাৰতীয় আন্দোলনৰ
ভাৰতৰ বিষয়েটো কোৱা হৈছে অসমত কিদৰে প্ৰভাৱ হৈছে সেইবোৰ বেছিকৈ ইয়াত দিয়া হৈছে আৰু পৰীক্ষাত আহিলে অসমৰ কথাখিনি তোমালোকে মেনশ্যন কৰি লিখিবা ধুনীয়াকৈ তেতিয়া ফুল মাৰ্কছ পাবা এতিয়া আমি চাম আৰু এটা নতুন টপিক বৰদলৈ মন্ত্ৰীসভা গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ বিষয়ে আছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয় ঠিক আছে সো নিৰ্বাচনত কিমানটা আসন আছিল অসমত 108খন তাৰ ভিতৰত কংগ্ৰেছে কিমান পাইছিলে 58খন পইণ্ট কেইটা লিখি ৰাখা ধুনীয়াকৈ 1946 চনত হৈছিলে 108খন আসন আছিলে কংগ্ৰেছে 58খন পাইছিলে প্ৰধানমন্ত্ৰী মানে পিছলৈ মুখ্যমন্ত্ৰী কোৱা হয় ন অসমৰ যোনটো ক'লোঁ বৰদলৈ মন্ত্ৰীসভাৰ আন সদস্যসকল কোন কোন আছিলে বসন্ত কুমাৰ দাস বিষ্ণুৰাম মেধি জে নিকলছ ৰয় ৰামনাথ দাস বৈদ্যনাথ মুখাৰ্জী আব্দুল মতলিব মজুমদাৰ বাকী গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ বিষয়ে ইয়াত আছে 1947 চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল মাত্ৰ 12 কিলোমিটাৰ বহল সংকীৰ্ণ ভূখণ্ডইহে উত্তৰ পূবক ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ কৰিছিল বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল বিভাজনে বংগ অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত কৰিছিল বাকী তোমালোকে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাখিনি এইখিনি নিজে পঢ়িবা এইখিনিলৈকে ঠিক আছে মই চব পঢ়াই দিয়া নাই এই পেগাপটো নিজে পঢ়ি ল'বা তোমালোকে ইমান ইম্পৰ্টেণ্ট নাই ইয়াতে ইয়াৰ পিছত আমি গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত গঠিত হোৱা কেইখনমান মানে আমি শিক্ষানুষ্ঠানৰ বিষয়ে চাম অসম কৃষি বিশ্ববিদ্যালয় গঠন হৈছিলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিখন যোৰহাটত আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চো হয় যোনটো 1913 চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতে 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক'ব পাৰি যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল সেই উদ্দেশ্যে কি হৈছিলে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় তো ধুনীয়াকৈ তোমালোকে চনটো লিখি ৰাখা পশু মহাবিদ্যালয় অসম পশু মহাবিদ্যালয় ক'ত গঠন কৰা হয় নগাঁৱত আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত 1948 চনত স্বাধীনতা লাভ কৰা এক বছৰ পিছত ধুনীয়াকৈ লিখি ৰাখা এই দুইখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত কৰা হয় আৰু পশু মহাবিদ্যালয়খন বৰ্তমান নগাঁৱৰ পৰা গুৱাহাটী খানাপাৰালৈ স্থানান্তৰিত কৰা হয় তো এই চনটো ইম্পৰ্টেণ্ট হয় গুৱাহাটী খানাপাৰা যিখন ভেটেনেৰী কলেজ আছে এতিয়া খানাপাৰাত তো সেইখন মানে কি আছিলে আগতে নগাঁৱত আছিলে নগাঁৱত 1948 চনতে গঠন হৈছিলে আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত সেইখনটো পিছত 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয় দুইখন মিলাই গতিকে তোমালোকে এই দুইটা পইণ্ট ধুনীয়াকৈ লিখি ৰাখা হা অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় কি হয় এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে চ' আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হয় এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য কি সেইটো তোমালোকৰ যদি ব্ৰড কুৱেশ্যন আহে পইণ্টবিলাক লিখিবা কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ উৎপাদন বিকাশৰ বাবে গৱেষণা এইকেইটা লিখি দিবা বহিত লিখি ৰাখা এইকেইটা নেক্সট আমি চাম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটি হ'ল মানে নৰ্থ ইষ্টৰ প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় তোমালোকে লিখি ৰাখা কিমান চনৰ কিমান তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয় স্থাপন কৰা হয় পইণ্টটো লিখা বহিত আকৌ গুৱাহাটী অৰ্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে এই অভিমত পুনতে প্ৰকাশ কৰিছিল 1917 চনতে ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় মানে অধ্যক্ষ ছাৰ মাইকেল চেডলাৰে সেই বছৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আসাম এছ'চিয়েশ্যনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী হয় ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্যপাতি সংগ্ৰহ আৰু এক উপযুক্ত স্থানৰ বিচাৰৰ বাবে 1940 চনত সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়ে অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনম 1947 অধীনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয় 26 জানুৱাৰী তাৰিখে সেই তাৰিখতে কি হয় বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণীয় সভাৰ দিনটোকে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টি স্নাতকোত্তৰ বিভাগ আছিলে 8টা PG আছিলে
মহানগৰী কেন্দ্ৰৰ পৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন 1955 পৰা 56 চনত বৰ্তমানৰ জালুকবাৰী চহৰলৈ স্থানান্তৰিত কৰা হয় প্ৰথমতে গুৱাহাটী মানে মেইন চিটিত আছিল তাৰপিছত এতিয়া য'ত জালুকবাৰীত আছে সেই তাতে আছিলে বৰ্তমান বিশ্ববিদ্যালয় চহৰ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত ইয়াৰ পিছত চাম আমি অসম চিকিৎসা মহাবিদ্যালয় আসাম মেডিকেল কলেজ ক'ত আছে ডিব্ৰুগড়ত প্ৰথম বহুতৰ কিন্তু এইটো কনফিউজন থাকে যে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন বহুতে জিএমচি বুলি ভাবে গুৱাহাটী মেডিকেল কলেজ নহয় প্ৰথম ডিব্ৰুগড়ত হৈছিলে তো উত্তৰ পূব নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত হৈছিলে বাকীবিলাক ইয়াত পইণ্ট লিখা আছে ইমান ইম্পৰ্টেণ্ট নহয় কিমান চনত স্থাপন হৈছিলে সেইটো মেইন ইম্পৰ্টেণ্ট 1947 চনত এইটো লিখি থবা আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণ কৰা হয় ঠিক আছে লিখি ৰাখিবা চিকিৎসা আৰু চিকিৎসা শিক্ষা সন্দৰ্ভত বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ চিকিৎসা মহাবিদ্যালয় আৰু এখন খুলিব বুলি ভাবিছিলে 1959 চনত ৰাজ্য চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা বিত্তমন্ত্ৰী ফকৰুদ্দিন আলী আহমেদ আৰু স্বাস্থ্যমন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে প্ৰস্তুতি চলায় সেই উদ্দেশ্যে ইমান চনত এখন বিশেষজ্ঞ সমিতি গঠন কৰে 1960 চনত এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশ মৰ্মে 1960 চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ তেতিয়াৰ অধ্যক্ষ এছ.এন. শৰ্মাক জালুকবাৰীত অৱস্থিত পৰিত্যক্ত আয়ুৰ্বেদিক মহাবিদ্যালয়ত সেই বছৰ আগষ্ট মাহৰ পৰা পাঠদান কৰিবলৈ সকলো যাৱতীয় সুবিধা ব্যৱস্থা কৰিবলৈ দায়িত্ব অৰ্পণ কৰে লগতে চৰকাৰে গুৱাহাটী জিএমচি আৰু শিলচৰ মেডিকেল কলেজ দুখন স্থাপনৰ সিদ্ধান্ত লয় তো 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ আৰম্ভ কৰা হয় তো কিমান চনত কিমান তাৰিখে গুৱাহাটী মেডিকেল কলেজ লিখি ৰাখা আৰু 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হয় এইকেইটা পইণ্ট ধুনীয়াকৈ লিখি ৰাখা আমাৰ চেপ্টাৰটো খতম হৈছে ইয়াতে বহুত দীঘলীয়া চেপ্টাৰ আছিলে কুৱেশ্যনকেইটা মই নেক্সট ভিডিঅ'ত তোমালোকক দেখাই দিম আৰু বৰ্ড কুৱেশ্যনবিলাক তোমালোকে নিজে লিখিবা মই MCQ বিলাক দেখাম নেক্সট ভিডিঅ'ত